বিধানসভাৰ ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰিব লাগে মই অলৰেডি আপোনালোকক শিকাইছিলোঁ, কিন্তু আজিৰ এই ভিডিঅ'ত মই পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা অনলাইনৰ পৰা কেনেকৈ ডাউনলোড কৰিব আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। আপোনালোকে মোবাইলৰ থ্ৰুদি ডাউনলোড কৰিব পাৰিব, ইয়াৰ বাহিৰে আপোনালোকে কম্পিউটাৰতো ডাউনলোড কৰিব পাৰিব। ঠিক আছে, একেবাৰে ইজি ষ্টেপ হয়, 1 পৰা 2 মিনিটৰ ভিতৰত ডাউনলোড কৰিব পাৰিব। পঞ্চায়তৰ ভোটাৰ লিষ্ট ডাউনলোড কৰিবলৈ গুগলত আহি চাৰ্চ কৰিব পঞ্চায়ত ভোটাৰ লিষ্ট, ইয়াৰে ডাইৰেক্ট লিংক মই ডিছক্ৰিপশ্যনত দি দিম। পঞ্চায়ত ভোটাৰ লিষ্ট ডাউনলোড কৰাৰ পিছত প্ৰথম যিটো লিংক আহিব আপোনালোকৰ ERMSSEC assam.gov.in ডাউনলোড ইলেক্টৰেল ৰল, ইয়াতে ইয়াৰ হিচাপত আহিব। ইয়াতে 2024 আছে, এইটো অপশ্যনত ক্লিক কৰিব। তাৰপিছত যিটো ডিষ্ট্ৰিক্টৰ আপুনি ডাউনলোড কৰিব বিচাৰিছে ইয়াতে ডিষ্ট্ৰিক্টটো এনেদৰে চিলেকশ্যন কৰিব। তাৰপিছত ইয়াতে লোডিং হ'ব, ছাৰ্ভাৰৰ লগত কথা। তাৰপিছত ইয়াতে জিলা পৰিষদ আপোনাৰ যি হয় জিলা পৰিষদ চিলেকশ্যন কৰিব। তাৰপিছত ইয়াতে গাঁও পঞ্চায়ত চিলেকশ্যন কৰিব। তাৰপিছত ৱাৰ্ড যি হয় আপোনাৰ ৱাৰ্ড চিলেকশ্যন কৰিব। তাৰপিছত পলিং ষ্টেচন আপোনাৰ যিটো ভোট কেন্দ্ৰ হয় ইয়াৰ পৰা চিলেকশ্যন কৰিব। তাৰপিছত ইয়াতে ডাউনলোডত ক্লিক কৰিব। ডাউনলোড হৈ আছে, ৱেইট কৰিব। ইয়াতে 2025ত মই দেখুৱাই আছোঁ আপোনালোকক। ইয়াতে 2024 বুলি লিখা আছে, পঞ্চায়ত নিৰ্বাচন ভোটাৰ তালিকা 2024। এতিয়ালৈকে 25ৰ অহা নাই। ঠিক আছে, এইটোৰে আপোনালোকৰ যিটো আগন্তুক পঞ্চায়ত নিৰ্বাচন আছে, পঞ্চায়ত নিৰ্বাচনৰ যিখিনি ডিটেইলছ আছে ইয়াতে গোটেইখিনি লিখা আছে, ক'ত আপোনাৰ ভোট কেন্দ্ৰ পৰিছে বা আপোনাৰ জিলা পৰিষদ কি গোটেইখিনি লিখা আছে, ডিটেইলছত লিখা আছে। এইটো হৈছে আপোনালোকৰ ফাইনেল ইলেক্টৰেল ৰল। ইয়াতে চবৰে ভিত্তি তাৰিখ 1/1/2025 বুলি লিখা আছে। ইয়াতে আপোনালোকে গোটেইখিনি অসমীয়াত লিখা আছে, ভালদৰে চাই ল'ব পাৰিব। ইয়াতে বাকীখিনি ইয়াতে দিয়া আছে ভোটাৰ লিষ্ট, আপোনাৰ নাম দিয়া আছে, গাৰ্জিয়ান নেম আছে, বয়স আছে, ঘৰ নাম্বাৰ আছে। ইয়াতে আপোনালোকে গোটেইখিনি চাই ল'ব পাৰে। ঠিক আছে, ফাইনেল ইয়াৰ অৰ্থাৎ ইলেক্টৰেল ৰল। তো এনেদৰে আপোনালোকে অনলাইনৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা ডাউনলোড কৰিব পাৰে। ইয়াতে বুজি পোৱাত যদি কিবা অসুবিধা হয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।